Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আকৌ লৈ আহিছো 12টা ইম্পৰ্টেন্ট কুৱেশ্যন। আজি 12টা কুৱেশ্যন আছে, অকল সায়েন্সৰ কুৱেশ্যন আছে। এইবোৰ কুৱেশ্যন অসম পুলিচ, ইণ্ডিয়ান আৰ্মি, এছএছসি, আৰআৰসি, এনটিপিসি, সিএইচএসএল সকলোবোৰ পৰীক্ষাৰ বাবে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেন্ট হয়। সো ফ্ৰেন্ডস যদি কোনোবাই নতুন চাইছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। সো ফ্ৰেন্ডস এইটো পাৰ্ট নম্বৰ হয় 36 নম্বৰ পাৰ্ট হয়। ইয়াৰ আগতে ইতিমধ্যে 35টা পাৰ্ট আপলোড কৰিছো। আপুনি যদি চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ চাব, তাৰে পৰা চাই ল'ব। সো ফ্ৰেন্ডস তেতিয়াহলে দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ ভিডিওটো। সো ফ্ৰেন্ডস আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, কোনে পেনিসিলিন আৱিষ্কাৰ কৰিছিল? একেবাৰে সিম্পল প্ৰশ্ন, যিসকলে জানে তেওঁলোকৰ বাবে সিম্পল প্ৰশ্ন আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে বহুত এটা টান প্ৰশ্ন। অপশন দি আছে চাৰিটা, লুইস পেস্টিয়ৰ, আলেকজাণ্ডাৰ ফ্লেমিং, ড্ৰেচাৰ, এডৱাৰ্ড জেনাৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, আলেকজাণ্ডাৰ ফ্লেমিং হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? অপশন দিয়া আছে চাৰিটা, কুকুৰিকণা, ৰিকেটছ, এনিমিয়া, পেলেগ্ৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, ৰিকেটছ হয় ভিটামিন ডিৰ অভাৱত। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, তেজ গট নমৰা সমস্যাৰ প্ৰধান কাৰক ডেছ অভাৱ। কোনটো ভিটামিনৰ অভাৱ? ভিটামিন ডি, ভিটামিন কে, ভিটামিন এ, ভিটামিন সি। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, ভিটামিন কে। তেজ গট নমৰা সমস্যাৰ প্ৰধান কাৰক কে ভিটামিনৰ অভাৱ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? এইটো এটা ইণ্ডিয়ান আৰ্মিৰ বাবে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। 206টা, 208টা, 210টা, 200টা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ, প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা হ'ল 206টা। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা কিমান শতাংশ পানী? ইয়াতে এটা স্পেলিং ভুল হৈ গৈছে। সো ফ্ৰেন্ডস এইটো মাইন্ড নকৰিব। সো ইয়াতে অসমীয়া কিবোৰ্ডত টাইপ কৰোঁতে কেতিয়াবা এনেকুৱা হৈ যায়, সো এইটো মাইন্ড নকৰিব। অপশন দিয়া আছে চাৰিটা, 79%, 80%, 50%, 90%। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ চি, 57%। সো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, সাধাৰণতে মানুহৰ তেজৰ pH মাত্ৰা কিমান? অপশন দি আছে চাৰিটা, 4.0 পৰা 4.5, 6.45 পৰা 6.55, 7.35 পৰা 7.45, 8.25 পৰা 4.35। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ চি, 7.35 পৰা 7.45 সাধাৰণতে মানুহৰ তেজৰ pH মাত্ৰা থাকে। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? অপশন দিয়া আছে চাৰিটা, কলেৰা, বসন্ত, হেপাটাইটিছ, টাইফয়েড। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ খ, অপশন নম্বৰ খ মানে অপশন নম্বৰ ডি। সো মই ইয়াতে এনসাৰ চিটত খ বুলি লিখিছো, তাৰ বাবে কোৱাতে ভুল হৈছিল। সো টাইফয়েড হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 8 দিয়া আছে, গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক? অপশন দি আছে চাৰিটা, ভেঁকুৰ, বেক্টেৰিয়া, ভাইৰাছ, এটাও নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, বেক্টেৰিয়া হ'ব ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? অপশন দি আছে চাৰিটা, ভিটামিন এ, ভিটামিন বি, ভিটামিন সি, ভিটামিন ডি। গতিকে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন আহৰণ কৰে ডি ভিটামিন। অপশন নম্বৰ ডি হ'ব ইয়াৰে ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 10 দিয়া আছে, তলৰ কোনটো ছালৰ বেমাৰ? এনিমিয়া, পেলেগ্ৰা, ৰিকেটছ, টাইফয়েড। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, পেলেগ্ৰা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এইটো এটা ছালৰ বেমাৰ। সো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 11 দিয়া আছে, গছৰ পাত সেউজীয়া হোৱাৰ কাৰক ডেছ।
ক্লৰফিল, ক্লৰফৰ্ম, ইষ্ট্ৰজেন, খনিজ পদাৰ্থ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ক্লৰফিল হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12 দিয়া আছে, আজিৰ লাষ্ট কুৱেশ্যন হয়, দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়? অপশ্যন দি আছে 4টা, পেথলজি, জিঅ'লজি, হিষ্টলজি, ফিজিঅলজি। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হিষ্টলজি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। চ' ফ্ৰেণ্ডছ, আজিৰ 12টা কুৱেশ্যনে আছিলে। চ' ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকে যিমান লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, তেতিয়াহ'লে মোৰ ভিডিঅ' বনাই দিবলৈ বহুত ভাল লাগে আৰু ভিডিঅ' বনাই দিবলৈ মন যায়। চ' গতিকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।